তো নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে তেজপুৰ ব্লগাৰ। মোৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি পিকনিক খোৱাৰ কথা আছিলে, যিহেতু এইবাৰ বছৰটো আমি ভালদৰে শেষ কৰোঁ, কিন্তু ভাল চব প্লেনিং হৈ গৈছিলে, কিন্তু মাজত মানে এই বৰষুণটো আহি গ'ল আৰু একদম বতৰটো ভাল নাছিলে। আমি গম পাইছিলোঁ বতৰটো বাৰু কিবা এটা হ'ব বাৰু, তেওঁ বতৰটো বৰষুণ নহালৈকে ঠিকেই আছিলে, কিন্তু বৰষুণ আহি গ'ল। এতিয়া আমি এতিয়া ঘৰতে ৰখি আছোঁ। 2000 years later. ফাইনেলি বৰষুণ এৰিলে আৰু এতিয়া আমি যাব ওলালোঁ এইপিনে। গতিকে বৰষুণ আহিলে মই স্কুটিত পূৰা খৰি চৰি যোগাৰ কৰি ল'লোঁ, আৰু বাকী যিখিনি বস্তু আছিল সেইখিনি বিকাশ আৰু পাৰ্থক দি পঠিয়ালোঁ। সিহঁতে গ'ল অলৰেডি বাইকত লৈ পেলাই, মই এইখিনি লৈ পেলাই যাওঁ আৰু। তো লেটছ গ'। আৰু ভালদৰে কাপোৰ চাপোৰ পিন্ধি লৈছোঁ, ঠাণ্ডা যিহেতু অলপ, ইমানো ঠাণ্ডা নহয় বাৰু, তথাপিও নদী পাৰত অলপ ঠাণ্ডা লাগিব। তো মাক ক'লোঁ বাই বাই, তো এতিয়া যাওঁ, লেটছ গ'। এইপিনে খৰি চৰি পূৰা ৰেডি হৈ গ'ল। এইপিনে মানে স্কুটি হেলমেটটো আছে, হাত মোজা পিন্ধি লৈছোঁ, আৰু চৰ্দিও লাগি আছে অলপ। তো অলৰেডি তো বিকাশখন গ'লেই, তো মই যাওঁ আৰু। তো এইখনে ৰখা মানে আপোনালোকে গমেই পাই গৈছে যে আমি মাংস ল'বলৈ ৰখিছোঁ। গতিকে আমি চাৰিটা, মই, বিকাশ, পাৰ্থ আৰু ভাৰ্গৱ, মানে মাংসটো লৈ লওঁ। তো মাংসটো লৈ পেলাই আমাৰ পিকনিকস্থলী ৰুদ্ৰপথলৈ যাম। আমি আহি পেলাই ৰুদ্ৰপথ পাই গ'লোহি, আৰু এইপিনে আমাৰ ৰুদ্ৰপথত গোটেই হেৰিখিনি আহি গ'ল, পিকনিকৰ ল'ৰাখিনি আহি গ'ল, যোনে যোনে খাম আমি। আৰু এইপিনে পূৰা পিকনিক পাৰ্টি, সেইপিনে দেখিছোঁ চাগে, সেয়া চব পিকনিকৰ পূৰা পাৰ্টি এইপিনে। আৰু এইপিনে গোটেই পৰিৱেশটো ৰুদ্ৰপথৰ পিছত ভালকৈ দেখাম বাৰু। তো বৰ্তমান আমি এতিয়া কি কি বস্তু আনিছোঁ আপোনালোকক দেখাই লওঁ, মানে পিকনিকৰ যোগাৰ কি কি দেখাই লওঁ আমি বস্তুখিনি। আৰু এইপিনে আছে কিবাকিবি চাহৰ লগত খাবৰ বাবে, তাৰপিছত নাই এয়া মাংস, এইপিনে পানী চানী ধেৰ আনিছোঁ, এইপিনে ব্ৰেড, জেম, গোটেই চাহৰ যোগাৰটো ইয়াত আছে, চাহ পাত গ্লাছ আৰু গোটেই চব্জি চব ইয়াত আছে। আৰু এইপিনে খৰি দুকুজা, মানে একোজা মই আনিছিলোঁ আৰু একোজা ভাৰ্গৱে আনিছে খৰি। আৰু আমি এইকণতে খাম বগৰী গছজোপাৰ তলত। বাহনবিলাক এইপিনে ৰাখি দিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, বঢ়িয়া হ'ব ভিডিঅ'টো। আৰু বতৰটো বহুত ঠাণ্ডা আজি একদম, আৰু চবেই এইকাৰণে পূৰা জেকেট লগাই, মাফলাৰ চাফলাৰ লগাই আহিছোঁ। আৰু এইপিনে নয়নেতো, এইপিনে পাৰ্থ আছে, আৰু এইপিনে আমাৰ নয়ন আছে। নয়নে টুপি চুপি পূৰা লগাই আহিছে, ঠাণ্ডা যিহেতু। আৰু এইপিনে ভাৰ্গৱ, ভাৰ্গৱ আছে এইপিনে। অকণমান ধেমালি ধুমলীয়া হ'ব আৰু সেইপিনে দুটা ক'বলৈ গৈছে। আৰু এটা আহিছিলে, এতিয়া কেপি খাবলৈ গুচি গ'ল। এইটো এইপিনে মানে ৰুদ্ৰপথৰ মন্দিৰটোৰ পিনে, আৰু চবেই এইকণতে আহি পেলাই ফটো উঠে চবেই। এইটো ফেমাছ এইকণতে, এইটো চিত্ৰটো মহাদেৱৰ। এইপিনে গোটেই এইপিনে পূৰা ভিউটো চাওক, ৰুদ্ৰপথৰ ভিউটো। এইপিনে কৌস্তৱ আছে, আৰু এইপিনে আদিত্য আছে। ঐ পিকনিক সেইপিনে হৈছে আমাৰ পিকনিক, গতিকে আমি ইয়াত অলপ চাব আহিছোঁ। এইপিনে মানে চাইটো থাকোঁৱেই আমি, এইপিনৰ আহিয়ে থাকোঁ এইপিনে, তথাপিও আপোনালোকক আজি ব্লগটো বনাইছোঁ, এতিয়া অলপ দেখাই দিওঁ। এইপিনে ব্লগিং কৰি আছোঁ, আৰু এইপিনে একদম পূৰা ফটো শ্বুট চলি আছে। এইপিনে কৌস্তৱ আছে, কেমেৰামেন আদিত্য, আৰু এইপিনে চাহ হৈ গ'ল বুলি খবৰ দিছে, আৰু জল্দিকৈ মাতিছে। আমি এইপিনে দৌৰি কৰি যাওঁ এতিয়া, চাহটো খাই লওঁগৈ জল্দি, তাৰপিছত আকৌ আহিম চাগে অকণ পিছত, তো তেতিয়া দেখাম। ব্ৰেড, তাৰপিছত জেম, চাহ আৰু কণী, সেইপিনে তো চবেই চাহ খাই লওঁ। চাহ খাই লৈ পেলাই, চাহ বহুত বনোৱা হৈছে, এয়া খাব পাৰে দেই, চাহ যোনে খাব পাৰ দেই। মাংসটো ধুব আনিছোঁ, আৰু এইপিনে পানী ল'লোঁ। তো সেইকাৰণে দিলীপ আছে, এইপিনে দিলীপে মাংস ধুই আছে। চোৱা, কৌস্তৱ, আদিত্য, আমি 5টা আহিছোঁ, মানে 5 কেজি মাংসটো, গতিকে 5টা আহিছোঁ আমি এইকাৰণে ধুবৰ কাৰণে। আৰু ধুই পেলাই আমি যাওঁ, মাংসখিনি বহাব লাগে, আৰু সোনকালে বহালে তেতিয়া খাব পাৰিম। গতিকে মানে ভিউটো চাওক। এইপিনে অকণ ফুৰিব আহিলোঁ, তো এইপিনে এটা ভিউ পইণ্ট বুলি কওঁ, তো চাই লওক এবাৰ ভিউ পইণ্টটো দেখাই দিওঁ। আমি ইয়াত ফটো চটো উঠিলোঁ অলৰেডি, বেছি আগলৈ নাযাওঁ, এইটো চাওক। তো আমি অলপ ঘূৰিবলৈ আহিছোঁ এইপিনে দেই, পূৰা জংঘলৰ মাজে মাজে মংগল কৰিবলৈ আহিছোঁ। এইপিনে নয়ন আছে, এইপিনে ধ্ৰুৱ আছে, এইপিনে মই আছোঁ। হা অঁ, এইপিনে আছোঁ ন, ইমান লেতেৰা কৰি দিছে কিখন, এখন ৰুদ্ৰপথখন। চিকাৰলৈ যাওঁ এতিয়া আমি। এই ভিউটো মানে চবতকৈ মজা, আৰু ভিউ দেৱী সিংঘাটো আৰু ইয়াৰ ৰুদ্ৰপথৰ মজা। মানুহে ইয়াতো পিকনিক খায়,
আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক, মজা হ'ব। আমি খানাটো হৈ লওক, খানাটো হোৱাই নাই, সেইকাৰণে আমি ঘূৰি ভাত হৈ গ'ল, ভাত চাত পুৰা হৈ গ'ল আমাৰ এতিয়া দেখাই আছোঁ কি বনালে আমাৰ। তো এইপিনে ভাজি, তাৰপিছত এইপিনে মাংস, মাংস হৈ গ'ল পুৰা, আৰু এইপিনে পুৰা ভাত। ক্ৰেডিট গৈছে দিলীপক দেই, দিলীপে বনাইছে পুৰা। আৰু ভাল হৈছে মাংসখিনি, আমি খাই চালোঁ আৰু মানে টেষ্ট কৰি চাইছিলোঁ, মজা হৈছে ভাত, মাংস মজা হৈছে মানে। আৰু এইপিনে এতিয়া চাটনি বনাই আছে মৃন্ময় আৰু আদিত্যই। তো গতিকে ভাত খাম আৰু আমি। তো ভাত হৈ গ'ল যেতিয়া আমি ভাতটো খাই লওঁ। এইপিনে আমাৰ ভাত হৈ গ'ল, এইপিনে মাংস এয়া মাজত সোমাই ভাত বিলাই আছোঁ মই। খানা খোৱাও হৈ গ'ল পুৰা খানা খোৱা হৈ গ'ল আমাৰ এতিয়া। নাই আনিলোঁ দিয়া আৰু আজি পিকনিকটো খাই ভাল লাগিলে। বছৰৰ শেষত আমি চবেই মিলি পেলাই খালোঁ। কেনেকুৱা লাগিলে পিকনিকটো? এইটো মৃন্ময় দেই, এইটো চিনাকি কৰি দিছোঁ। তাতে বিকাশ আছে, এনে পাৰ্থ আৰু বেলিও ডুবিব হ'ল। তো আমিও ঘৰলৈ যাব সময় হৈ গ'ল আৰু তো অলপ ৰখোঁ আৰু কাঁহী ধুই আছে, তাৰপিছত যাওঁ আৰু আমিও। আৰু আজি 28 তাৰিখ আৰু কেইটামানৰ পিছত নিউ ইয়েৰ আহিছে। নিউ ইয়েৰৰ এটা ভাল ব্লগ বনাম বুলি আশা থাকিলে। চবকে বাই বাই। আজি ভিডিঅ'টো ইমানেই আছিলে, আকৌ এটা নতুন ভিডিঅ' লগ পাম। তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন। ৰ'দৰে ৰং সাঁতুৰি পাৰি হ'বলে যে মন। যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা।